নিশাৰ মহানগৰীৰ ভয়ংকৰ মাৰপিটৰ ঘটনা হাতীগাঁও থানাৰ অন্তৰ্গত দক্ষিণ গাঁৱৰ লণ্ডন ব্ৰিজৰ সমীপত সংঘটিত হয় এই ঘটনা। হাতত পিস্তল আৰু লাঠি লৈ নিশা সন্ত্ৰাস উদণ্ড যুৱকৰ। নিজকে ভিডিপি পাৰ্টিৰ বুলি চিনাকি আৰু হাতীগাঁও আৰক্ষীৰ সৈতে সুসম্পৰ্ক বুলি কৈ নিশা ৫জন উদণ্ড যুৱকৰ দলে কৰিলে মাৰপিট। গোটেই কথাখিনি মানে 15 আগষ্টৰ দিনা আৰু 14 তাৰিখে আৰু ৰাতি হৈছে মানে ন, তো আমি মানে সুন্দৰবন নগৰৰ ওচৰত লণ্ডন ব্ৰিজৰ কাষত কাৰ ৱাশ্বিং চেণ্টাৰ এখন আছে, তাতে আমি খানা খাই আছোঁ। আমি 3-4জন লগৰ, দুজনমান গুচি গ'ল, আমি 3জনে আছিলোঁ। তাৰপিছত পটককৈ এখন কিয়া চনেট ক'লা কালাৰৰ গাড়ী আমাৰ কাৰ ৱাশ্বিং চেণ্টাৰৰ ভিতৰত সোমাই দিলে। সোমাই দিয়াৰ পিছত তাৰপিছত আপাৰ ডিপাৰ মাৰি আছে আমাক। আমাৰ লগৰ এজনে গৈ সুধিব গ'লে কি হ'ল, আপাৰ ডিপাৰ মাৰি আছা? তাৰপিছত আকৌ আপাৰ ডিপাৰ মাৰিছে। তাৰপিছত মই আৰু মোৰ লগৰটো উঠি গ'লোঁ, সুধিলোঁ কি হ'ল, আপাৰ ডিপাৰ বাৰে বাৰে মাৰি আছা? তো সি পটককৈ মানে ওলাই আহিছে, একো সোধ নাই, একো নাই, পটককৈ ওলাই আহি পুলিচৰ যোনটো লাঠি থাকে ন প্লাষ্টিকৰ, সেই লাঠিৰে মোক এনেকুৱা মাৰিছে। তাৰপিছত মোৰ লগৰটোৱে বচাব ক'লে কি হ'ল আকৌ মাৰিলে। তাৰপিছত মোক ছাইডত লৈ মোক পইচা দাবী কৰিছে, সি 10,000 টকা এটা দে, থানাৰ ওপৰৰ মানুহ 5,000 টকা দিব লাগে, 5,000 টকা সি খাব। যেতিয়া মই পইচাটো নিদিওঁ বুলি ক'লে আৰু মাৰিলে মোক। কিহৰ কাৰণে পইচা যে দাবী একো কাৰণ নাই, এনেই আহি মাৰিছে মোক, একোৱে কাৰণ নাই। আমি যে খানা খাই আছোঁ এনেই মাৰিছে, বেলেগ একো কাৰণেই নাই। তেওঁলোকে কি বুলি পৰিচয় দিছিল? তাৰপিছত তেখেতক সুধিলোঁ মই, আপোনালোকে কোন? তেখেতে মোক এটা ID কাৰ্ড দেখাইছে, ভিডিপি নেকি, মই নিজে ভালকৈ দেখিব পাৰে, এনেকৈ দেখাই গুচাই লৈ গৈছে। তাৰপিছত যেতিয়া মই পইচা নিদিলোঁ, তাৰপিছত মই ক'লোঁ কি মই থানাত এজাহাৰ দিবলৈ যাম। মোক ক'লে কি থানাতো এজাহাৰ দে বা যাকে দে, চব মোৰে মানুহ, উল্টাটো থানাত গ'লেও মাৰ খাবি, ইয়াতে থাকিলেও মাৰ খাবি। তাৰপিছত যেতিয়া আছাম পুলিচৰ ড্ৰেছত আছিলে সিহঁতে, তাৰপিছত মই থানাত যেতিয়া এজাহাৰ দিবলৈ আহিম, তো মোক সিহঁতে পিষ্টল দি ভাবকি দিছে, কিন্তু থানাৰ খালি বাহিৰত ওলা তোক গুলিয়াই দিম। গাড়ীৰ ভিতৰত সিহঁতে পিষ্টল আছিল, দা আছিল, তাৰপিছত আপোনাৰ পুলিচৰ লাঠি 4-5টা আছিলে। ক'ত পালে এইবিলাক বস্তু, ক'ত পালে? সিহঁতে ভিডিপিৰ ল'ৰা এটা আছিল, বাকী তাৰ মানে ফ্ৰেণ্ডছ হয়, মানে গুণ্ডা পাৰ্টি লৈ ঘূৰি আছে মানে। কোন হয়, নামকেইটা কি জানে নেকি? এটাৰ নামটো বিশ্বাস হয় ভিডিপিৰ, আৰু এটাৰ নাম আপোনাৰ আকিবুৰ, এটাৰ নাম আমিনুৰ। গোটেইকেইটা সুন্দৰবন নগৰৰ ল'ৰা হয় আৰু মানে কি আৰু দাদাগিৰি কৰে নেকি? সিহঁতে দাদাগিৰি ৰাতি, অকল মোক বুলি নহয়, এতিয়ালৈ চাগে থানাত 4-5টামান কেছ আহিছে, চবৰ লগত ছেম। মানে ৰাস্তাত যদি মানুহ এটা ৰখি থাকে, তাতো সিহঁতে দাবী কৰিব কি পইচা লাগে, পুলিচৰ ড্ৰেছত যায়, ডকাইতিয়ে কৰে ক'ব গ'লে, মানে দাবী কৰে পইচা নিদিলে মাৰ খাবি। অচিৰ লগত সুসম্পৰ্ক অচিৰ লগত সুসম্পৰ্ক পুৰা দেখাব, কি চা মোৰ মানে মোবাইলত দেখাব আৰু এইখিনি মোৰ আছে, তহঁতে পইচাটো যদি নিদিয় তহঁতৰ এনেই মাৰিম। তাৰপিছত কোন অচিৰ লগত? হাতীগাঁও থানা অচি। আৰু পইচাটো কাক দিব লাগে বুলি কৈছিলে? পইচা থানাৰ ওপৰৰ মানুহক দিব লাগে, 5,000 টকা সি খাব, মানে তাক দিব লাগে। নিশা হ'লে ইশ্বাক নামৰ যুৱকজনে ভিডিপিৰ নাম লৈ চিজুবাৰী অঞ্চলত চলায় সন্ত্ৰাস। প্ৰথমে 500 টকা, পৰৱৰ্তী সময়ত 10,000 টকাৰ ধন দাবী কৰি মাৰপিট, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে দুজনকৈ যুৱকক। নিশা পিষ্টল লৈ ভাবুকি দিয়াৰ অভিযোগ আঘাতপ্ৰাপ্ত 2 যুৱকৰ। ইশ্বাক নামৰ যুৱকজনে নিজৰ লগত ৰখা পিষ্টল, ইনষ্টাগ্ৰাম প্ৰফাইল ফটো আৰু আৰক্ষীৰ লোকৰ লগত সম্পৰ্ক দেখুৱাই বহু লোকক হাৰাশাস্তি কৰাৰ অভিযোগ। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।